হেল্ল' গাইজ, কি খবৰ? মই ৰিহান আৰু আশা কৰোঁ তোমালোকৰ খবৰ ভালেই। আজি লৈ আহিছোঁ তোমালোকৰ বাবে এটা নতুন আৰু বহুত গুৰুত্বপূৰ্ণ ৰচনা। এই ৰচনাখন HSLC হওক বা HSA হওক বা 9th 11 যি ক্লাছেই নহওক বহুত অহা দেখা যায় এক্সামত। ৰচনাখনত প্ৰায় 5 বা 10 নম্বৰকৈ আহে, গতিকে ভিডিঅ'টো চাই তোমালোকে এই 5 বা 10 নম্বৰ খাটাং কৰি ল'ব পাৰিবা। তো ব'লা অকণমানো দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায়বোৰ বস্তুৱেই বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত নিতৌ নতুন নতুন বস্তুৰ উদ্ভাৱন হৈছে, যিবোৰ আমাৰ দৈনন্দিন জীৱন যাপনৰ বাবে অপৰিহাৰ্য। আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বিজ্ঞানৰ অৱদানসমূহক কেইটামান পৃথক ভাগত ভগাই ল'ব পাৰি। শুই উঠি দাঁত ঘঁহা সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ যোৱালৈকে যিমানবোৰ বস্তুৰ প্ৰয়োজন, সকলোবোৰ বিজ্ঞানৰ অৱদান। দ্বিতীয়তে, ৰান্ধনীশালৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যেনে ৰন্ধন গেছ, প্ৰেছাৰ কুকাৰ, ৰেফ্ৰিজাৰেটৰ, বিভিন্ন ধৰণৰ বাচন বৰ্তন আদি বিজ্ঞানৰেই অৱদান। তৃতীয়তে, ঘৰখনত আৰামদায়ক জীৱন যাপন কটাবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন, সেই সকলোবোৰ বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। গৰমৰ দিনত আমি বিচনীৰ সলনি ব্যৱহাৰ কৰিছোঁ ইলেক্ট্ৰিক ফেন, এয়াৰ কুলাৰ ইত্যাদি। ঘৰৰ সা-সৰঞ্জাম, ঘড়ী, টিভি, কাপোৰ ধোৱা মেচিন, চাফ-চাবোনকে আদি কৰি যিমানবোৰ বস্তুৰ প্ৰয়োজন, সকলোবোৰ বিজ্ঞানৰেই অৱদান। এইবোৰৰ উপৰিও যাতায়াত আৰু যোগাযোগৰ কাৰ্যকো বিজ্ঞানে অধিক সুচল কৰি তুলিলে। খোজকাঢ়ি ক'ৰবালৈ যোৱাৰ সলনি ব্যৱহাৰ কৰিছোঁ চাইকেল, স্কুটাৰ, মটৰ চাইকেল বা বিভিন্ন ধৰণৰ গাড়ী মটৰ। মিনিটতেই মানুহৰ খা-খবৰ ল'ব পৰাকৈ হাতত আছে মোবাইল ফোন। দেশ-বিদেশৰ বা-বাতৰি ঘৰতে পাব পৰাকৈ পাইছোঁ বাতৰি কাকতখন, টিভি 2 বা ইণ্টাৰনেটৰ সুবিধা। উপৰোক্ত পৰ্যালোচনাৰ পৰা ক'ব পাৰি যে আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল সকলোবোৰ বস্তু বিজ্ঞানৰ অৱদান। এই বস্তুবোৰৰ অবিহনে আমাৰ জীৱন হৈ পৰিলেহেঁতেন আদিম যুগৰ মানুহৰ দৰে বৰ্বৰ আৰু অসভ্য। গতিকে বিজ্ঞানৰ অৱদানসমূহে আমাক এটা সুসভ্য আৰু আৰামদায়ক জীৱন পদ্ধতি প্ৰদান কৰিছে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। আৰু এট লাষ্ট যোৱা, বাই বাই, পঢ়া, যোৱা পঢ়া।